এদিনাখন এটা পোৱালি শগুনে দেউতাকক ক'লে, দেউতা, মই মানুহৰ মাংস খাব বিচাৰোঁ, আনি দিয়া না। তেতিয়া দেউতাকে বাহিৰলৈ ওলাই গ'ল আৰু এটুকুৰা গাহৰি মাংস আনি ঘৰত ৰাখিলে। পোৱালি শগুনটোৱে দেউতাকক ক'লে, দেউতা, এয়াচোন গাহৰি মাংস, মই মানুহৰ মাংসহে খাব বিচাৰিছোঁ। দেউতাকে তেতিয়া পুনৰ বাহিৰলৈ গ'ল আৰু এটুকুৰা মৰা গৰুৰ মাংস লৈ আহিল। শগুনৰ পোৱালিটোৱে পুনৰ ক'লে, দেউতা, মই মানুহৰ মাংস খাব বিচাৰিছোঁ, আপুনি এবাৰ গাহৰি মাংস এবাৰ গৰুৰ মাংস কিয় আনিছে? তেতিয়া দেউতাকে সেই গাহৰিৰ মাংস টুকুৰা আৰু গৰুৰ মাংস টুকুৰা লৈ উৰি বাহিৰলৈ ওলাই গ'ল আৰু গাহৰিৰ মাংস টুকুৰা এটা মছজিদৰ সন্মুখত পেলাই দিলে আৰু গৰুৰ মাংস টুকুৰা এটা মন্দিৰৰ সন্মুখত পেলাই দিলে। তাৰ পিছতে লাগি গ'ল যুদ্ধ। যুদ্ধখন কিয় লাগিছে গমেই পাইছে। মছজিদৰ সন্মুখত যেতিয়া গাহৰি মাংস আৰু মন্দিৰৰ সন্মুখত গো মাংস পালে, তেতিয়া হিন্দু মুছলমানৰ মাজত প্ৰচণ্ড যুদ্ধ হ'ল। তেওঁলোকে ভাবিলে মছজিদৰ সন্মুখত গাহৰি মাংস হিন্দুসকলে পেলাইছে আৰু হিন্দুসকলে ভাবিলে মন্দিৰৰ সন্মুখত গো মাংস মুছলমানসকলে পেলাইছে। তাৰপিছত দুয়োটা জাতিৰ মাজত প্ৰবল মাৰপিটত অসংখ্য মানুহৰ মৃত্যু হ'ল আৰু শ শ মানুহৰ মৃতদেহ গোটেই পৰি থাকিলে। তাৰপিছত শগুনৰ পোৱালিটোৱে হেঁপাহ পলুৱাই মানুহৰ মাংস খালে আৰু দেউতাকক ক'লে, দেউতা, ইমানবোৰ মানুহৰ মাংস মই অলপমানহে বিচাৰিছিলোঁ, এয়া কেনেকৈ সম্ভৱ হ'ল? তেতিয়া দেউতাকে শগুনৰ পোৱালিটোক ক'লে, এয়াই হৈছে মানৱ জাতি। ঈশ্বৰে তেওঁলোকক সৃষ্টিৰ জীৱশ্ৰেষ্ঠ হিচাপে সৃষ্টি কৰিছে। ধৰ্ম আৰু ৰাজনীতিৰ নামত তেওঁলোক আমাতকৈও হিংস্ৰ হৈ পৰিছে। তেতিয়া পোৱালি শগুনটোৱে ক'লে, ধৰ্মৰ নামত কিমান নিৰীহ লোকৰ মৃত্যু হৈছে, তেন্তে তেওঁলোকেতো ৰাজনীতি কৰিব পাৰিলেহেঁতেন। ধৰ্ম আৱেগৰ স্থান, ফলো তাৎক্ষণিক। তোমাৰো মাংস খাবলৈ মন গ'ল, সেইবাবে তাৎক্ষণিক ফলৰ বাবে তাৎক্ষণিক কামটোৱে মই কৰি পেলালোঁ। ৰাজনীতি তেৰা আৰু একা বেকা, কৰিবলৈ সময় লাগে, ফলো বহু সময় লাগি যায়, কিন্তু যেতিয়া আৰম্ভ হয় কেতিয়াও বন্ধ নহয়। শগুনৰ পোৱালিটোৱে হাঁহি এটা মাৰি দেউতাকক ক'লে, আৰে দেউতা, আপুনি বৰ স্মাৰ্ট দেই। তেতিয়া দেউতাকে ক'লে, আৰে ধূৰ্ত, এই কথা মই মানুহৰ পৰাই শিকিছোঁ। যেতিয়া এচাম মানুহে কোনো কাম কৰাত ব্যৰ্থ হয়, তেতিয়া তেওঁলোকে এনেকুৱা ৰাজনীতিৰ দৰে সহজ পথবোৰ। ইয়াৰ পৰা আমি নিশ্চয় শিকিলোঁ যে ধৰ্ম কেতিয়াও আৱেগৰ বিষয়বস্তু হ'ব নালাগে। ধৰ্ম মানৱদৰ্দী হ'ব লাগে, ধৰ্মত মানৱতা থাকিব লাগে। মানুহৰ জয়গান গাব পৰা ধৰ্মইহে আচলতে প্ৰকৃত শান্তিৰ বাৰ্তা বিলায়। আমি তাকেই বুজিলোঁ। ধৰ্ম যিয়েই নহওক, সেই ধৰ্ম শান্তিৰ হ'ব লাগে। সেই ধৰ্মই যেতিয়া মানুহ মাৰিবলৈ শিকায়, সেই ধৰ্মত যেতিয়া অশান্তিৰ বাৰ্তা বিলায়, তেতিয়া সেই ধৰ্মই জানো মানুহৰ শান্তিৰ বাহক হ'ব পাৰে? শগুনে যেতিয়া আমাৰ দৰে জীৱশ্ৰেষ্ঠ মানুহক নীতি শিক্ষা দি যায়, তেতিয়াহ'লে ইয়াতকৈ লজ্জাৰ কথা আৰু আমাৰ বাবে কি হ'ব পাৰে? আমি জীৱশ্ৰেষ্ঠ মানুহে ধৰ্মৰ নামত তেজৰ ফাকু খেলিছোঁ। জীৱশ্ৰেষ্ঠ মানুহে ধৰ্মৰ নামত শ শ নিৰীহ লোকক হত্যা কৰিছোঁ। ধৰ্মৰ নামত আমি হিংস্ৰ হৈ গৈছোঁ। আমি আমাৰ সভ্যতাৰ পোছাক খুলি পেলাইছোঁ। গতিকে আমি চিন্তা কৰিবৰ হ'ল আৰু নিজকে সংযত কৰিবৰ হ'ল।